বিপিএফৰ শ্ৰীৰামপুৰ ব্লক কমিটিৰ শপত গ্ৰহণ অনুষ্ঠান। বিটিচি নিৰ্বাচন যিমানেই কাষ চাপি আহিছে সিমানেই ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে। বিটিচিৰ শাসকীয় দলৰ লগতে বিৰোধী দলৰ তৎপৰতাও বৃদ্ধি পাইছে। আজি ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফ ব্লক কমিটিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ লগতে আজি গোসাইগাঁও জিলা বিপিএফ কাৰ্যালয়ত আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে শ্ৰীৰামপুৰ ব্লক কমিটিৰ সভাপতি মুকলেছুৰ ৰহমানে কয়, দীৰ্ঘদিনৰ পৰাই বিপিএফে শ্ৰীৰামপুৰত সমষ্টিত জয়লাভ কৰিব পৰা নাই। কিন্তু মই যিহেতু শ্ৰীৰামপুৰ সমষ্টিৰ এজন পুত্ৰ, সেই পুত্ৰ হিচাপে মই ৰাইজৰ যি অভিযোগ আছে দূৰ কৰিবলৈ চেষ্টা কৰিম। আজি সেই বিশ্বাস লৈ মই শ্ৰীৰামপুৰ সমষ্টিত অহা 2025 চনৰ বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছো। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট। ব্লক বিপিএফৰ নতুনকৈ গঠন হোৱা ব্লক কমিটিৰ পেৰেণ্ট কমিটি, ওমেন কমিটি, ইউথ কমিটি, BSU এই 4টা উইংছৰে নতুনকৈ গঠন হোৱা ব্লক কমিটিৰ শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত হৈ যায়। আমি প্ৰত্যেকটো ব্লকৰে প্ৰত্যেকটো কমিটিৰে ব্লক পৰ্যায়ৰ বিভিন্ন নেতৃত্ববৃন্দ আহি আজি আমি ইয়াতে শপত বাক্য পাঠ লওঁ। আগন্তুক দিনত দলীয় কাম কাজ নিষ্ঠা সহকাৰে কৰি লৈ যোৱাৰ কাৰণে সকলোৱে মিলি আজি আমি ঐক্যবদ্ধভাৱে শপত বাক্য পাঠ কৰিলোঁ। আজি আমি ইয়াতে শপত বাক্য পাঠ কৰাটো আছিল আমাৰ মেইন কাৰ্যসূচী। ইয়াৰ পিছত মই নতুনকৈ গঠন হোৱা শ্ৰীৰামপুৰ ব্লকৰ সভাপতি যদিও মই আগন্তুক 2025 চনৰ বিটিচি কাউন্সিল ইলেকশ্যনৰ বাবে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা বিপিএফ দলীয় প্ৰাৰ্থিত্ব বিচাৰি মই আবেদন কৰিব বিচাৰিছোঁ। আৰু আজি আমাৰ দলীয় হাইকমাণ্ডে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম মতে আজি আমি ইয়াতে আমাৰ ব্লকৰ সকলো নেতৃত্ববৃন্দক লগত লৈ আমাৰ শ্ৰীৰামপুৰৰ সন্মানীয় ৰাইজক লগত লৈ আমি জিলা বিপিএফৰ কাৰ্যালয়ত গৈ মোৰ এই দলীয় প্ৰাৰ্থিত্ব বিচাৰি কৰা এপ্লিকেশ্যনখন জমা দিম আৰু সকলোৱে মিলি ইয়াতে আগন্তুক দিনত কাম কৰাৰ কাৰণে আমি ইয়াতে আগুৱাই যাম বুলি আশা ৰাখিছোঁ।